শইকীয়া আছে যে প্ৰথমবাৰলৈ প্ৰতিম নামৰ ব্যক্তিজনৰ নামটো পোহৰলৈ আহিছে, তাৰ লগতে তেখেতৰ উপাধিক লৈ কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আপোনাৰ তাত কি খবৰ আহিছে বা প্ৰথমবাৰৰ বাবে আপুনি কি খবৰ জনাব? পাৰ্থ, যিমান দূৰ সম্ভৱ এতিয়ালৈকে কিন্তু SITৰ লগত আমাৰ সাংবাদিকে যেতিয়া কথা পাতিছে, মই বিশেষকৈ আমাৰ যিকেইজনে এইকেইদিন ধাৰাবাহিকভাৱে বাতৰি কৰি আছে তেওঁলোকক মই কৈছিলোঁ যে প্ৰতিম ভূঞা নে প্ৰতিম লহকৰ, কাৰণ মোৰ হাতত থকা খবৰ মতে যিজন ইয়তখনত আছিল প্ৰতিম নামৰ লোক, তেওঁৰ নামটো প্ৰতিম লহকৰ। আৰু যিজন ব্যক্তিক আমি দেখুৱাইছোঁ এই মুহূৰ্তত টেলিভিশ্যনৰ স্ক্ৰীণত, যিজন ব্যক্তিক আমি গোল কৰি দেখুৱাইছোঁ, সেই ব্যক্তিজনৰ নাম মই জনামতে প্ৰতিম লহকৰ। তেওঁ ঘৰ ডিব্ৰুগড়ত আৰু তেওঁ মাকৰ নাম আছিল ডক্টৰ পূৰ্ণিমা লহকৰ। তেওঁ এগৰাকী ককায়েক আছে আৰু তেওঁ ঘৰ যদিও ডিব্ৰুগড়তেই, তেওঁ থাকে বেংগলোৰত। আৰু এওঁ হৈছে এগৰাকী ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়া আৰু এওঁ আছাম এছ'চিয়েশ্যনৰ লগত জড়িত আৰু এওঁ এগৰাকী ইঞ্জিনিয়াৰ। তেওঁ দীৰ্ঘদিন ধৰি ছিংগাপুৰতেই আছে। আৰু এই ব্যক্তিজন যিজনক আমি গোল কৰি দেখুৱাইছোঁ, প্ৰথম যিখন ফটো ভাইৰেল হৈছিল, যি আমাৰ 5গৰাকী জুবিন গাৰ্গৰ লগতে তেওঁলোকৰ যি 11গৰাকী ব্যক্তি আছিল, অৰ্থাৎ 16গৰাকীৰ যিখন ফটো আছিল, সেই ফটোখনত যিজন টুপি পিন্ধি পেলাই ফ্ৰণ্টত আছিল, ফাৰ্ষ্ট লাইনত, ফাৰ্ষ্ট ৰোটোত যিজন আছিল, সেই টুপি পিন্ধি থকা সেই মানুহজনেই হৈছে আপোনাৰ এই এখেত লহকৰ। আৰু 2005 চনৰ যিটো মেট্ৰিকৰ বেটছ, ডন বস্কো বিদ্যালয়ৰ পৰা তেওঁ ডিব্ৰুগড়ৰ পাছ আউট। আৰু তেওঁৰ লগত যিখিনিয়ে সেই সময়ত পঢ়িছিল, তেওঁলোকেই মোক কথাটো কৈছে যে এখেত আচলতে প্ৰতিম লহকৰহে, তেওঁ প্ৰতিম ভূঞা নহয়। SIT এতিয়া প্ৰতিম ভূঞালৈ জাননী দিছে। আৰু যদি এইজন ব্যক্তি হয়, এওঁ কিন্তু প্ৰতিম ভূঞা নহয়, এখেত হৈছে প্ৰতিম লহকৰ। আৰু SITয়ে এতিয়ালৈকে কনফাৰ্ম কৰা নাই যে আচলতে তেওঁলোকে প্ৰতিম ভূঞা বুলিয়ে কৈ আছে। এতিয়া কোনটো সঁচা মই নাজানো, কিন্তু ইয়াত থকাজনৰ নাম কেতিয়াও প্ৰতিম ভূঞা হ'ব নালাগে, মানে তেওঁ সহপাঠীসকলে কোৱা মতে মোক। আৰু তেওঁলোকে নিজেই কৈছে। আৰু মই দৰ্শকসকলক কৈ ভাল পাম যে ডিব্ৰুগড়ত সঁচাকৈয়ে এই মানুহজনৰ ঘৰ হয়নে নহয়, সেয়া চাবৰ কাৰণে মই আমাৰ ডিব্ৰুগড়ৰ ব্যুৰ' চিফ দেৱজিৎ চুতীয়াক মই পঠিয়াইছিলোঁ। ডন বস্কোৰ স্কুলৰ কাষেদি গৈ যিটো ৰাস্তা, চলব্ৰুকৰ, এতিয়া তাত আৰ্টছ আৰু কমাৰ্চৰ যিটো বিল্ডিং আছে, তেখেতৰ ঠিক কাষতেই ঘৰটো। আৰু যিখিনি সহপাঠীসকলে মোক যিখিনি খবৰ দিছিল যে তেওঁ ককায়েক বাংগালুৰুত থাকে, তেখেতৰ মাক ঢুকাইছে আৰু তেখেতৰ দেউতাক সৰুতেই ঢুকাইছে, ককাই ভাই দুজন, এই গোটেই কথাখিনি কিন্তু সহপাঠীসকলে কোৱাৰ ধৰণে সঁচা, সত্য। আৰু ইতিমধ্যে আমাৰ হাতত তেখেতৰ ঘৰৰ ভিজুৱেলছ আহি পৰিছে। গতিকে মই SITৰ এই দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে আপোনালোকে যালৈ আজি চামন দিছে, আপোনালোকে প্ৰতিম ভূঞালৈ দিছে, কিন্তু ইয়াত থকা যিজন টুপি পিন্ধা ব্যক্তি আৰু যিজন সাগৰৰ এই ইয়তখনত নামি সাঁতুৰিব বিচাৰিছে, জুবিন গাৰ্গৰ কাষত যিজন টপা মূৰৰ ব্যক্তি আছে, তেওঁ কিন্তু তেওঁ সহপাঠীসকলে কোৱা মতে প্ৰতিম লহকৰ। তেওঁ এগৰাকী ইঞ্জিনিয়াৰ, জাভা ইঞ্জিনিয়াৰ। তেওঁ দীৰ্ঘদিন ধৰি ছিংগাপুৰত আছে, আছাম এছ'চিয়েশ্যনৰ লগত তেখেত জড়িত। আৰু তেখেতৰ নামটো কিন্তু হ'ব লাগে প্ৰতিম লহকৰহে, যদি সেই ব্যক্তিজন হয়। আৰু এখেত যদি নহয়, তেনেহ'লে প্ৰতিম ভূঞা কোন, সেই কথাটো আমি গম নাপাওঁ। নিশ্চিতভাৱে আমি এই মুহূৰ্তত SITৰ তদন্তত সহযোগিতা হোৱাকৈ আমি আপোনাৰ জৰিয়তে এই তথ্যখিনি ইতিমধ্যে অসমৰ দৰ্শকসকলকো জনাইছোঁ, বা SITয়েও যদি তেওঁলোকে চাই আছে তেখেতসকলেও এইখিনি যাতে সহযোগিতা হয় সেয়া আমি কামনা কৰিছোঁ। কিন্তু কথাটো হ'ল যে অভিমন্যু তালুকদাৰেই হওক বা এই প্ৰতিম ভূঞা বা প্ৰতিম লহকৰেই হওক, এওঁলোক এতিয়ালৈকে শুই আছে কিয়, সেই প্ৰশ্নটো কিন্তু অসমৰ ৰাইজে এতিয়াও বাৰম্বাৰ কৰি আছে। মই কালিও কৈ আছোঁ যে তেওঁলোকৰ নৈতিক দায়িত্ব কিন্তু যে তদন্তটো আধৰুৱা হ'ব যদি তেওঁলোক নাহে। তেওঁলোক যদি নিৰ্দোষী, তেওঁলোক আহিবলৈ ইমান কিয় ভয় কৰি আছে? ৰূপকমল যদি আহিব পাৰে, তেনেহ'লে বাকী এইকেইগৰাকী কিয় আহিব নোৱাৰে? তেওঁলোকতো এনেকুৱা নহয় যে তেওঁলোকৰ হাতত টিকট কাটিবলৈ পইচা পাতি নাই। তেওঁলোক ছিংগাপুৰত থকা ইমান সম্ভ্ৰান্ত ব্যক্তি, তেওঁলোক অহা নাই কিয়? তেওঁলোকৰ নৈতিকতাই, তেওঁলোকৰ বিবেকে তেওঁলোকক কি কোৱা নাই নেকি যে অসমৰ এই কোটি কোটি মানুহৰ মানে আস্থাক, বিশ্বাসক সন্মান জনাই তেওঁলোক কেইজন আহিব লাগে? তেওঁলোক যদি সঁচাকৈ নাহে, আজিতো মুন্না প্ৰসাদ গুপ্তাই আকৌ কৈছে, কালি আমি ধৰিছিলোঁ, আজি মুন্না প্ৰসাদ গুপ্তাই সংবাদমেল পাতি আকৌ ক'বলগীয়া হৈছে আৰু তেওঁলোক আহিবই লাগিব বুলি কৈছে। মই ভাবোঁ তেওঁলোক আহিব লাগিবই, নহাকৈ ক'ত থাকিব তেওঁলোক? সাৰিব নোৱাৰে তেওঁলোকে যদি এনেকৈ ভাবিছে যে আমি তাতেই থাকি সাৰি যাম, আপোনালোকে ভুল কৰিছে। আকৌ কৈছোঁ যে আপোনালোকক ইয়াত কোনেও মাৰি নেপেলায়, আপোনালোক আহক, আপোনালোকে তদন্তত সহায় কৰক।
যেনেকৈ ৰূপকমল আহি পেলাই আকৌ ছিংগাপুৰলৈ উভতি গৈছে তেনেকৈ আপোনালোকেও উভতি যাব পাৰিব নিশ্চয় যদি আপোনালোক নিৰ্দোষী হয় যদি আপোনালোকে জুবিন গাৰ্গক সঁচাকৈ অন্যায় কৰা নাই তেনেহ'লে আহিবলৈ ইমান ভয় কিয় আমিতো কোৱা নাই যে আপোনালোকে জুবিন গাৰ্গক টেটু চেপি মাৰিছে বুলি আমিতো কোৱা নাই যে জুবিন গাৰ্গক সঁচাকৈ আপোনালোকে বিষ খুৱাই মাৰিছে বুলি SITয়েতো এতিয়ালৈকে কোৱা নাই যে আপোনালোকে দোষী বুলি কিন্তু আপোনালোক আহিবলৈ ভয় কিয় আপোনালোক আহক তদন্তত সহযোগিতা কৰক আৰু এই পৰ্যায়ক্ৰমে যিটো এতিয়া আকৌ চামন জাৰি কৰিছে আমি ভাবোঁ যে ইয়াৰ পিছত ৰূপকমল গৈ পেলাই যেতিয়া এতিয়া তেখেতসকলৰ পৰিৱেশটো বৰ্ণনা কৰিব নিশ্চয় ভাবোঁ তেখেতসকল চাগে পৰ্যায়ক্ৰমে আহিবলৈ আৰম্ভ কৰিব মই তেনেকৈ বিশ্বাস কৰোঁ ধন্যবাদ জনাইছোঁ সেয়া আছিল নিতুমণি শইকীয়া আৰু আমি হয় ইতিমধ্যে কৈছোঁ যে পাৰ্থপ্ৰতিম বৰুৱা আৰু